হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। এইপিনে মই বনাব লৈছোঁ এয়া জলফাইৰ মিঠা আচাৰ। এয়া দেখিছেনে, ধুনীয়াকৈ পানীখিনি ধুই লৈছোঁ, ধুই মেলি টুকি ল'লোঁ। তাৰপিছত এয়া কেৰাহী এখনত বইল কৰি ল'ম। আৰু এইটো কিছুমান পকা কিছুমান কেঁচা মিক্স আছে। তো এয়া জোখৰ অনুসৰি নিমখ দি ল'লোঁ। তাৰপিছত ইয়াত এয়া পানী অকণমান দি লৈছোঁ। তাৰপিছত এইটো অকণমান চৌকাত পাতি অকণমান সিজাই ল'ম। কিছুমান পকা কিছুমান কেঁচা হৈ থকাৰ কাৰণে বৰ বেছি সিজাব নালাগে। আৰু এয়া ধুনীয়াকৈ জুই দি মেলি চৌকাত মই পাতি দিছোঁ এয়া। আৰু যিখিনি পকিছিলে সেইখিনি অকণমান সিজি গ'ল, এয়া ফাটি গ'ল দেখিছেনে। আৰু কেঁচাখিনি ধুনীয়া হৈ আছে। তো ইয়াৰ পৰা কেৰাহীৰ পৰা এতিয়া মই টুকি ল'ম ধুনীয়াকৈ। এয়া ডলা এখনত এনেকৈ টুকি লৈছোঁ। তাৰপিছত এইটো ৰ'দত দি দিব লাগিব। এয়া পানীখিনি শুকোৱালৈকে মই এনেকৈ ৰ'দত দিছোঁ এয়া। তাৰপিছত এয়া এইপিনে জলফাইৰ মিঠা আচাৰ বনাবৰ কাৰণে মই গুটিখিনি ব্যৱহাৰ কৰা নাই। এয়া গুটিখিনি মই ইয়াৰ পৰা উলিয়াই দিছোঁ। আৰু এনেকৈ চুৰি এখনেৰে এনেকৈ গোটেইখিনি মাংসখিনি চুচি লৈছোঁ। এয়া দেখিছেনে ফ্ৰেণ্ডছ, এনেকৈ। আৰু গোটেইখিনি মই এনেকৈ চুচি নিদিওঁ, মাজত এটা দুটা এনেকৈ গোটাকৈ থৈ দিম। এয়া আৰু মিঠা আচাৰ বনাবলৈ হ'লে গুড়ৰ পৰিমাণটো অকণমান বেছি হ'ব লাগে, তেতিয়া খাই ভাল লাগে। আৰু এয়া এইপিনে গোটেইখিনি মছলা মই একেলগতে ভাজি লৈছোঁ। ইয়াত ধনিয়া গুটি, পাঁচফোৰণ, চব গুটি, মেথি গুটি, গোটেইখিনি যি যি লাগে গোটেইখিনি ইয়াত 2 চামুচ দি লৈছোঁ। তাৰপিছত এইপিনে দুখিলা তেজপাতো দিছোঁ। আৰু অকণমান ঠাণ্ডা হোৱালৈকে থৈ দিছিলোঁ। তাৰপিছত এয়া মিক্সাৰ মেচিনত এয়া পিচি ল'ম মিক্সিত। তাৰপিছত এইপিনে মছলা ৰেডি কৰা হৈ গ'ল। তাৰপিছত এইফালে জলফাইখিনি মোৰ হৈ গ'ল। আৰু ইমানখিনি গুটি ওলালে চক। আৰু ইয়াতে এয়া য'ত ত'ত এনেকৈ গোটা গোটা থৈ দিছোঁ। তাৰপিছত এইফালে গুড় মোৰ 1.5 পোৱামান আছিলে। আৰু ইয়াতকৈ অলপ সৰহ হ'লে বেছি ভাল হয়, কিন্তু অলপ কম আছে। আৰু এইপিনে মছলাখিনি মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। তাৰপিছত কেৰাহীখন ধুই আকৌ এয়া জোখৰ অনুসৰি তেল দি লৈছোঁ। আৰু আচাৰত তেল অকণমান সৰহ হ'লে ভাল লাগে, কিন্তু গুড় দিয়া হ'ব যে সেইকাৰণে ইমান নিদিলেও হ'ব বাৰু। গুড়খিনিয়ে গোটেইখিনি কভাৰ কৰি ল'ব। তাৰপিছত এয়া তথাপিও অকণমান দিছোঁ। আৰু তেলখিনি গৰম হৈ অহাৰ লগে লগে এয়া অকণমান ধোৱা ভাপ ওলাই যে গৰম হৈ গ'ল। তাৰপিছত এয়া ইয়াতে দি দিছোঁ এয়া জলফাইখিনি। আৰু ধুনীয়াকৈ লৰাই ল'ম। এয়া এনেকৈ ধুনীয়াকৈ লৰাই ল'ম। কিছু সময় এনেকৈ ভাজি ল'ব লাগিব। 2-3 মিনিটমান এনেকৈ মই ভাজি লৈছোঁ এয়া সুদা তেলত দি। তাৰপিছত ইয়াতে দিম অকণমান জোখৰ অনুসৰি নিমখ মই আগতে দিছিলোঁ বইল কৰা সময়ত। তো এতিয়া অকণমান কমকৈ দিছোঁ, টেঙা বস্তু হৈছে সেইকাৰণে অকণমান নিমখটো সৰহকৈ লাগে বাৰু। তাৰপিছত আকৌ 2-3 মিনিটমান এনেকৈ লৰাইছোঁ। আকৌ এনেকৈ এয়া দেখিছেনে, হালধি গুড়িখিনি অকণ দিছোঁ। হালধি দিলেও হ'ব নিদিলেও হ'ব, কিন্তু অকণমান দি দিলে ইয়াৰ কালাৰটো ধুনীয়া উঠে, সেইকাৰণে মই অলপ দিয়ে দিওঁ। এয়া দেখিছেনে। তাৰপিছত আকৌ 2 মিনিটমান ভাজি ল'লোঁ। 2-3 মিনিট ভাজাৰ পিছত ইয়াত এয়া গুড়ি কৰি থোৱা গুড়খিনি দি দিছোঁ। আৰু গুড়খিনি গলি যোৱালৈকে ভাজি থাকিব লাগিব। এয়া মই এনেকৈ লৰাই আছোঁ। ধুনীয়াকৈ গুড়খিনি গলি যাব, তেতিয়ালৈকে লৰাই থাকিলে ভাল হ'ব। এয়া তাৰপিছত এয়া লৰাওঁতে ধুনীয়াকৈ গুড়খিনি গলি গ'ল দেখিছেনে ফ্ৰেণ্ডছ। এয়া আৰু সেনেকুৱা মিঠা আচাৰ কোনে কোনে বনাইছে জনাবচোন। আৰু যদি বনোৱা নাই তেনেহ'লে বনাই চাবচোন, খাই খুব টেষ্টি হয়। তাৰপিছত এয়া আকৌ গুড়খিনি ধুনীয়াকৈ মিলি গ'ল। তাৰপিছত ইয়াত জোখৰ অনুসৰি মছলা দি দিছোঁ। এয়া মছলাখিনিও ইয়াত ধুনীয়াকৈ এয়া লৰাই মিলাই যাম। মছলাখিনি মই লাষ্টতহে দিছোঁ, নহ'লে আগত দিলে কেতিয়াবা জ্বলি যায় যে, তেতিয়া জ্বলি গ'লে তিতা লাগিব, সেইকাৰণে লাষ্টতহে দিছোঁ। এয়া তাৰপিছত আকৌ কিছু সময় এনেকৈ 5 মিনিটমান লৰালোঁ। লৰোৱাৰ পিছত মোৰ আচাৰ ৰেডি হৈ গ'ল। তাৰপিছত এয়া জুইৰ পৰা নমাই ল'লোঁ। আৰু লগে লগে এনেকৈ বাচন এখনত উলিয়াই থৈ দিছোঁ। এয়া কেৰাহীত থৈ দিলে পিছত তিতা হৈ যাব, সেইকাৰণে মই এনেকৈ লগে লগে উলিয়াই দিছোঁ। তাৰপিছত ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ বৈয়াম এটাত ভৰাই দিম। আৰু বৈয়ামত এনেকৈ ভৰাই থ'লে বহুত দিনলৈকে যায়। আৰু গৰমে গৰমে ভৰালে পটককৈ বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।